নমস্কাৰ সকলো দৰ্শককে মোৰ এলেনৰ ফালৰ পৰা শুভেচ্ছা। বৰ্তমান ৰাতিপুৱা 10:30 বাজিলে। এতিয়া মই পথাৰলৈ চাহ দিবলৈ আহিলোঁ। ভাবিলোঁ কি এইখিনি ধানৰ মাজেৰে যাওঁ, যিহেতুকে ঘৰৰ পিছৰে ওলালোঁ। খুব ৰ'দ দি আছে। মোৰ লগত গুন্দুলু আছে। গুন্দুলু আৰু মই চাহ দিবলৈ পথাৰলৈ আহি আছোঁ। বহুত দূৰো হয়, যিহেতুকে ভাবিলোঁ এটা মিনি ব্লগকে বনাওঁ। যিহেতুকে পথাৰৰ মজাটো মই লৈছোঁ, যেতিয়া সকলো দৰ্শকক এবাৰ দেখুৱাওঁ মিনি ব্লগ হিচাপে। যিসকলে আমাৰ ভিডিঅ'টো চাই আছে, কোনে ক'ৰ পৰা চাই আছে যেন কমেণ্ট যোগে যেন জনায়। সকলো দৰ্শককে মোৰ এলেনৰ ফালৰ পৰা আশা থাকিলে। ঠিক আছে, আমি এতিয়া বৰ্তমান আহি আছোঁ আমাৰ ঘৰৰ পিছ চাইডেৰে। আমি পথাৰৰ ফালে আহি আছোঁ। আজি শুক্ৰবাৰ হয়, বজাৰতো যাব লাগিব। বজাৰত যাব লাগিব যেতিয়া ধান কটা মানুহ লাগি আছে পথাৰত। ঘৰৰ পৰা ক'লে যে মায়ে ক'লে যে চাহখিনি লৈ যা। ভাবিলোঁ কি চাহখিনিকে লৈ যাওঁ। চাহখিনি দি কিনে আকৌ বজাৰতো যাব লাগিব। খুৰী থোনজনে দেৰি হৈছে, ভাবিলোঁ কি চাহখিনিকে লৈ যাওঁ। গুন্দুলু আৰু মই বৰ্তমান খালৰ পাৰে পাৰে খোজকাঢ়ি আহি আছোঁ। খুব ভালকৈ ইফালেৰে যাবলৈ মানে ৰাস্তা হোৱা নাই, ধান আছে যিহেতুকে। খাল আছে, ধান আছে। যাব লাগিলে ধানৰ মাজেৰে যাব লাগে। অকণমান জেগা এনেকৈ কষ্টৰে যাব লাগিব ধানৰ মাজে মাজে। তাৰপিছত এখন গাঁৱত সোমামগৈ। খুব ওচৰৰে গাঁও হয়, আমাৰ গাঁৱৰে হয়। ঘৰৰ পিছফালে থকা গাঁওখন আপোনালোকে দেখিব, কেনেকুৱা লাগে ক'ব। মোৰ পিছে গুন্দুলুৰ ৰাস্তাই বিচাৰি পোৱা নাই। মই কিন্তু আগে মোবাইল লৈ আগে আহি আছোঁ। চাওক, এয়া বৰ্তমান আমি কোচপাৰাত, মই যিখন গাঁৱৰ কথা কৈছোঁ সেইখন হৈছে কোচপাৰা হয়। কোচপাৰাত বৰ্তমান মই কোচপাৰাৰে আহি আছোঁ। অকণমান দূৰ গ'লে এই গাঁওখন পাৰ হ'ম। এই গাঁওখন যেতিয়া পাৰ হ'ম, তাৰপিছতে আমি পথাৰ পাম। পথাৰো ভালেমান যাব লাগিব, বহুত দূৰ হয়। পথাৰখন যিহেতুকে বহুত দূৰত হয়, আমি আমাৰ গাঁওখনৰ ভিতৰেৰেও যাব পাৰোঁ। কিন্তু আগতে এটা ব্লগত আমি আমাৰ আগৰ গাঁওখনৰ ভিডিঅ' এটা দিয়া আছে। আমি গাঁওখনৰ ভিতৰেৰে গৈছিলোঁ, আমাৰ নিজৰ গাঁওখনৰ। এইবাৰ আমি অলপ বেলেগ চাইডেৰে আহিছোঁ, যিহেতুকে ভাবিলোঁ কি এইটো এটা ব্লগকে বনাই দিওঁ, দৰ্শকসকলক দেখুৱাওঁ কেনেকুৱা লাগে। আমি বৰ্তমান কোচপাৰাৰ ভিতৰত। এয়া কোচপাৰাৰ দৃশ্য হয়। গুন্দুলে কিবা চিন্তা কৰি আহি আছে মোৰ লগত। ভাবি আছে ইমান ৰ'দ, চাহ লৈ যাব লাগে। মোনাখন মই ল'ব দিলোঁ, সেইফালে মই ভিডিঅ' কৰিব লাগে। চাহৰ গিল্টিটো মই লৈ আছোঁ। গুন্দুলক মোনা দি পেলাই আগে যাই থাকিব কৈছোঁ। বেচেৰা ঠাণ্ডা মনে আহিছে। আমি বৰ্তমান কোচপাৰা ইতিমধ্যে আমি এতিয়া শেষ কৰিম। শেষ কৰি কিনে আমি কোচপাৰাতে আমি আমাৰ লগ এজন লগ পাম। বৰ্তমান আমি আমাৰ লগজন লগ পাইছোঁ। পথাৰত চাহ লৈ যাওঁ, ধান কাটি আছে। আমাৰ ওচৰত বৰ্তমান লগজন আহিছে। লগজনৰ লগত দুআষাৰ কথা পাতোঁ। কিশোৰ হয়, ভাস্কৰ হয়, লগে হয়। বহুদিনৰ মূৰত লগ পাইছোঁ পথাৰত চাহ দিবলৈ আহোঁতে। সিহঁতে কৈছে আমাকো ভিডিঅ'ত ভালকৈ উঠাই দিবা। মোৰ ভাল লাগিছে, উঠাই দিলোঁ এবাৰ। বাৰু যা নহওক, পথাৰৰ ফালে আহিলোঁ এতিয়া। চাওক আমাৰ গাঁৱৰ পৰিৱেশবিলাক কেনেকুৱা হয়। এলেনৰ গাঁৱৰ পৰিৱেশ এইবিলাক গাঁৱলীয়া পৰিৱেশ। বৰ্তমান সময়ত আমি এতিয়া পথাৰলৈ আহি আছোঁ। এতিয়া পথাৰৰ ফালে আৰু কিছু দূৰ যোৱাৰ পিছতহে আমি পথাৰ পাম। বহুত সময় লাগে, বহুত দূৰত হয় পথাৰখন। পিছে ইয়াতে ককায়ে ধান কাটি আছে। ককায়ে কৈছে ইমান ৰ'দত ক'ত যোৱা? আমি কৈছোঁ যে ধান কাটি আছে, অলপ চাহ পানী কিবা ব্যৱস্থা কৰি কিনে দি থৈ আহোঁ। কৈছে কি বজাৰত যাব লাগে, ডেকা ল'ৰা। মই বোলো ডেকা ল'ৰাৰ কাৰণে ভিডিঅ' বনাই আছোঁ, ককাইকো এবাৰ উঠাই দিলোঁ। চাওক, ককাই ঘৰ পিছে কোচপাৰাতে হয়। পিছে এখেতলোকে ধান কাটি মেলি আজৰিয়ে হৈছে। এখেতে ধান বান্ধিয়ে আছে। এখেতৰ বন্ধা কাম চুৰু হৈ আছে।
এখেতে কৰাই আছে। ঠিক আছে গণ্ডলৈ আগে আগে গৈ আছে, মই পিছে পিছে গৈ আছোঁ। বাটেৰে অহা লগ পোৱা মানুহবিলাকক এবাৰ উঠাই দিছোঁ আৰু ভাল লাগে যিহেতুকে। আমাৰ ভাল লাগে সেইবাবেহে আমিও দেখুৱাইছোঁ সকলোকে, যেন চাই কেনে পাই কমেণ্ট যোগে যেন জনাই দিয়ে যে এলেনৰ ব্লগটো ভাল হৈছে নে বেয়া হৈছে। সকলোৱে যেন কমেণ্ট যোগে যেন জনায়। সকলোৰে ওপৰত আশা থাকিলে। গণ্ডলৈ ৰখি আছে আগত যাই কিনে, ভাবি আছে কি অহা নাই দেখোন, কি হ'ল। ময়ো লাহে লাহে গৈ আছোঁ। খুব ৰ'দ যিহেতুকে ৰাস্তাটোও সৰু হয়। ইফালে মোবাইলো ধৰিব লাগে, হাতত চাহৰ গিল্টি আছে। বৰ্তমান সময়ত আমি কদামৰ তল পালোঁ আহি। খুব কম সময়ৰ ভিতৰত আমি পথাৰ পামগৈ। যদিও দূৰ আছে, ভিডিঅ'টো কাটি কিনে বনাইছোঁ। খুবেই দূৰ হয়, ভালোখিনি দূৰ হয়। দূৰত খেতি হ'লেও মজা বেলেগ, খেতি কৰিও মজা লাগে, কাটিও মজা লাগে, খুব ভাল লাগে। এতিয়া বৰ্তমান ধান কাটিবলৈ অহা, চাহ লৈ অহাহে ব্লগ বনাইছোঁ। ধান কটা ব্লগ আছে, পিছৰ ফালে ধান কটা ব্লগ দিবলৈ চেষ্টা কৰিম। সকলোৱে যেন চাই ভিডিঅ'বিলাক। গাঁৱলীয়া পৰিৱেশ কিমানো কমেডি ভিডিঅ'কে বনাম, ব্লগো বনাওঁ বোলো। এইজোপা আহঁত গছ হয়, বহুত পুৰণা গছ হয়। আমাৰ ইয়াৰে সকলো মানুহে জানে এই গছজোপাৰ কথা। মই ভাবিলোঁ এবাৰ ভিডিঅ'টো উঠাই দিম। বহুত পুৰণা গছ হয়। ইয়াতে এবাৰ ৰ'লোঁ, কেমেৰাটো এবাৰ ঘূৰাই দিলোঁ, দি কিনে এতিয়া আমি আমাৰ জামুৰ তললৈ আমি এতিয়া যাম। যাবলৈ হ'লে চিন্তাই লাগে, ধানৰ মাজে মাজে কিমান দূৰ যাবা, ভাগৰে লাগে, উপায় নাই। খেতি কৰিছোঁ যেতিয়া যাবইতো লাগিব ন। গণ্ডলৈ পূৰা আগে আগে গৈ আছে, মই আগে আগে। গণ্ডলৈ খোজ কঢ়াত বেয়া নহয় পথাৰত। গণ্ডলৈ পূৰা আলিৰ মাজে মাজে যাই আছে, মই পিছে পিছে গৈ আছোঁ। চাওক আমাৰ ধানবিলাক কেনেকুৱা লাগিছে। পথাৰৰ ধানৰ এইবিলাক দৃশ্য হয়। ধানবিলাক কেনেকুৱা হৈছে চাওক, সকলো দৰ্শককে দেখুৱাইছোঁ। ভিডিঅ'টো চাই যাতে কমেণ্ট দি দিয়ে। এলেনৰ ব্লগ, মিনি ব্লগ। আমাৰ ইয়াতে ধানবিলাক খুবেই ওখ হয়। ধানবিলাক ওখ কাৰণে অলপ যাবলৈ দিগদাৰ হয়। চাওক এলেনৰ ব্লগ। এলেনে হাতত গিল্টি লৈ কিনে পথাৰৰ মাজে মাজে বেকা হৈ খোজকাঢ়ি আছে আৰু গণ্ডুলুৰ লগত কিবা কথা পাতি কিনে আহি আছে। চাওক আমাৰ পথাৰৰ দৃশ্য, খুব ধুনীয়া। এইবিলাক ধান পৰিছে, চব বনি ধান হয়, একদম লেট খাই পৰি গৈছে। চাওক কেনেকৈ পৰিছে ধানবিলাক বতাহত। অৱশ্যে লোকচান হোৱা নাই, ধান এনেকৈ পৰে পথাৰত, প্ৰত্যেকবাৰে পৰে। ইয়াৰে ধানবিলাক ওখ হয় কাৰণে। ধান কিন্তু ভাল হয়, আমাৰ পথাৰৰ ধান। চাওক ধানবিলাক কেনেকৈ নাচি আছে বতাহত। এতিয়ালৈকে আমি আমাৰ পথাৰে পোৱা নাইগৈ, আমাৰ ধান কটা মানুহ পোৱা নাইগৈ, আমি আহিয়ে আছোঁ। কিমান দূৰত আছে আমাৰ পথাৰ। সকলো দৰ্শকে চাওক, গাঁৱত থাকিলে কেনেকুৱা পৰিৱেশত থাকিব পাৰি, কেনেকুৱা কাম কৰিব পাৰি। চাওক আমি ইয়াতে কি পৰিৱেশত থাকোঁ, সকলোকে বোলে এবাৰ দেখুৱাওঁ আমাৰ গাঁৱলীয়া পৰিৱেশবিলাক। সেই ভাবিয়ে ব্লগটো বনালোঁ। সকলোৱে চাই কেনে পাই ক'ব। আচলতে আমাৰ ধান মাজত হয়, পথাৰৰ মাজত হয়, সেইবাবে আমি বহুত দূৰ ধানৰ মাজেৰে আহিবলগীয়া হয় আৰু বৰ বিশেষ টাইম নালাগে ধানৰ ওচৰ পামগৈ। যিহেতুকে আমাৰ ধান কটা মানুহৰ ওচৰ আমি পাইছোঁ আহি, বৰ বিশেষ টাইম নালাগে আৰু পামেই। এতিয়া আপোনালোকে চাই থাকক। ইয়াতে এইবিলাক মাটি কাটি নিছিলে, সেইবাবে ইয়াতে খেতি কৰিবলৈ পৰা নাই। এইখিনি পানী হৈ আছে আৰু এইবিলাকত আকৌ খেতি হৈ আছে।
এইয়া এইজোপা হৈছে জামৰ গছ। ইয়াতে জামৰ তল বুলি কয়। বহুত পুৰণা গছ হয়। ইয়াতে আমাৰ ধান কাটি আছে। ইয়াতে এতিয়া আমি চাহ দিম, চাহ খাম। ইয়াৰ পৰা ঘৰত যাম, তাৰপিছত বজাৰত যাম, বাংগালাগুৰ বজাৰত। যিহেতুকে মুৰ্গী বিক্ৰী কৰিবলৈ আছে, মুৰ্গী বিক্ৰী কৰিবলৈ যাব লাগিব। এইজোপা জাম গছজোপা চাওক, এইয়া ধান কাটি আছে মানুহে। তেখেতলোকক মাতিছোঁ, কৈছোঁ কি জলপান আনিছোঁ আহক। তেখেতলোকে কৈছে যে বজাৰটো পূৰা হোৱা নাই, বজাৰটো পূৰা হ'লে যাম। খুব ধান কাটি আছে। ধান কাটি মজা লাগে পথাৰত। বতাহ দি আছে, হালকা ৰ'দ, হালকা বতাহ। এয়া বৰ্তমান আমি জামৰ তলত। গধূলি কিবা কাণ খুজাই খুজাই চিন্তা কৰি আছে। খুব ভাল লাগে পথাৰত। বাৰিষা সময়তো আহিছিলোঁ, কিন্তু বাৰিষা সময়ত ভিডিঅ' বনোৱা নহ'লে। তথাপিতো বাৰু ধান কটাৰ সময়তে বনাই দিছোঁ। গধূলি জলপান খাই আছে, লগতে ময়ো বইলত লৈ কিনে খাই আছোঁ। গধূলি বৰ্তমান খোৱাত ব্যস্ত, আৰু এলেনে বইলত লৈ কিনে খাই আছে। আৰু এই দাদাহঁতেও খাই আছে। আৰু এলেনেওতো আৰু ঠিকেই দিছে বইলত লৈ কিনে। নাগেৰি বেয়া কৰা নাই। পথাৰত গৈছোঁ যেতিয়া ভাগৰ লাগিছে ন ভাই, খাব লাগিব। তেখেতলোককো দিলোঁ, দি কিনে আমিও খালোঁ। যিহেতুকে জলপান খাইছোঁ আমি, বৰা চাউলৰ ভাত, মটৰ দাইল এনেকৈ। গধূলিও খোৱাত ব্যস্ত, মই ভিডিঅ' বনাওঁতে ব্যস্ত হৈ আছোঁ। এনেকৈ আৰু ইয়াৰ পৰা অলপ পিছতে আমি যামগৈ ঘৰত, চাহ দিয়া হ'লে। পথাৰত থাকি খুবেই ভাল লাগে, ভিডিঅ' বনাই আৰু ভাল লাগে। ভাবিলোঁ সকলোকে দেখুৱাওঁ গাঁৱলীয়া পৰিৱেশ। এয়া দাদা দুজনেও খাই আছে বৰ্তমান। এতিয়া মই বজাৰত আহিলোঁ, ভাবিলোঁ কি বজাৰত যাওঁ, মুৰ্গী বেচিবলগীয়া আছে। সেই ভাবি কিনে বজাৰত আহিলোঁ। এতিয়া টাইম হৈছে বৰ্তমান 1:30 বাজিছে। এইখিনি সময়ৰ পৰা 4টামান বজালৈকে কি হয় চাওঁ, সেই ভাবি কিনে আহিলোঁ। বাংলাগুৰ বজাৰ, আমাৰ আলু চুপাৰ নিচেই ওচৰতে। সকলোৱে জানে, সকলো আহিছেও, আৰু সকলো আহিব বুলি আশা থাকিলে। বৰ্তমান এলেন চৰাই বিক্ৰী কৰিবলৈ আহি আছে বজাৰত। ভাবিলোঁ কি ভিডিঅ'টো অলপ দীঘলকৈ বনাই দিওঁ, বজাৰৰ ভিডিঅ'খিনি লগাই দিওঁ। দৰ্শকে মোক কোৱা চাই পাই কমেণ্ট যোগে যাতে জনায়। এতিয়া বৰ্তমান মই বজাৰত সোমাবলৈ আৰম্ভ কৰিম আৰু। এয়া বজাৰত সোমাবলৈ আৰম্ভ কৰিছোঁ। এয়া দলাচাঙি বজাৰ, আপোনালোকে চাওক। এই নদীৰ কিনাৰে কিনাৰে এতিয়া মই আহি আছোঁ বজাৰত, মুৰ্গী বজাৰত। বেছি সময় নালাগে, বজাৰ পামগৈ মই। কিন্তু ভাবিলোঁ কি ভিডিঅ'টোকে লগাই লৈ যাওঁ, যিহেতুকে ভিডিঅ'টো অলপ দীঘলকৈ বনাওঁ। কি কৰিম, মুৰ্গীও বিক্ৰী কৰিবলগীয়া আছে, তথাপিতো ভিডিঅ' বনাইছোঁ। ভাবিলোঁ কি যেতিয়ালৈকে মুৰ্গী বজাৰ নাপাওঁগৈ ভিডিঅ'টোকে বনাওঁ। যিহেতুকে মই খোজকাঢ়িয়ে ট্ৰেভেল কৰিব লাগে, মোৰ ওচৰত চাইকেল গাড়ী একো নাথাকে। সেইবাবে মই খোজকাঢ়ি অকলে অকলে ভিডিঅ'টো বনাইছোঁ। সকলোৱে যেন চাই, ভিডিঅ'টো কেনে পাই যেন কমেণ্ট যোগে যাতে জনায়। এয়া মই বৰ্তমান চাহ কাপ খাওঁ বুলি আহিলোঁ। আহি কিনে চিঙৰা এটা আৰু নিমকি এখন ল'লোঁ, লৈ কিনে ভাবিলোঁ চাহ কাপ খাওঁ। বজাৰত আহিলে চাহ খাওঁ যিহেতুকে, ভাবিলোঁ কি ইয়াৰো অলপ ভিডিঅ' বনাই ৰাখোঁ। ঠিক আছে চাব দৰ্শকসকল, এয়া আমাৰ বজাৰৰ দৃশ্য। বজাৰত মই চাহ খাই আছোঁ। চাহটো লাগে, বজাৰত আহিলে বজাৰত লাগে, চকত আহিলে চকত লাগে। এয়া আমাৰ বজাৰৰ হোটেল,
বাংলাগুৰি বজাৰৰ হোটেল ইয়াতে চাহ ভজা খুৰ্মা কচুৰি নিমকি সকলোবোৰ পোৱা যায়। এতিয়া চাওক চিঙৰা বনাই আছে, গৰম গৰম চিঙৰা খাই খুবেই মজা লাগে। গৰম গৰম চিঙৰা খাই খুব ভাল লাগে বাংলাগুৰি বজাৰত। চাওক খুব ভাল লাগে। মই খালোঁ, খাই কিনে আহি কিনে এতিয়া মই চৰাই বজাৰত মুৰ্গী বিকো বুলি ভাবিলোঁ। পিছে মুৰ্গীৰ বজাৰটো খুবেই বেয়া চলি আছে। বেয়া চলিলেওতো একো নাই, বিকিবই লাগিব। যিহেতুকে মুৰ্গী ব্যৱসায় কৰোঁ, মুৰ্গী বিকিবলৈ আহিলোঁ। এতিয়া বাংলাগুৰি বজাৰৰ দৃশ্য, দাদাসকলে কিনিছে, দাদাসকলে বেচিছে, সকলোৱে চাওক। বাংলাগুৰি বজাৰৰ দৃশ্য, চৰাই বজাৰ। ইয়াতে চৰাই বেচা কিনা হয়, আমিও চৰাই বেচোঁ। লোকেল মুৰ্গী, সোণালী মুৰ্গী, হাঁহ, পাৰ সকলোবোৰ ইয়াতে পোৱা যায়। বজাৰখন খুবেই ডাঙৰ হয়। এতিয়া বৰ্তমান 1:30 বাজিছে। এতিয়া অলপ মানুহ কমিছে এতিয়া বজাৰত, কাৰণ মোৰ আহোঁতেনে দেৰি হৈছে, সেইবাবে এতিয়া মানুহ কম আছে বজাৰত। তথাপিতো বেচা কিনা টুক টাক হৈ আছে। ভাবিলোঁ ময়ো বেচা কিনা কৰোঁ। তাৰ আগতে ভাবিলোঁ লগটোৰ কাৰণে আগতে অলপ ভিডিঅ' বনাই লওঁ, সেই ভাবি কিনে বনালোঁ। আৰু সকলো দৰ্শকে যাতে চায়, ভিডিঅ'টো যেন শেষলৈকে যেন চায়, সেইখিনিয়ে আৰু। চাওক, এয়া হৈছে বাংলাগুৰি চৰাই বজাৰ, চৰাই বজাৰৰ দৃশ্য। গোটেইখন জেগা ঘূৰাই কিনে দেখাই দিছোঁ। সকলো তেখেতলোকে বেচা কিনা কৰি আছে। কাষ্টমাৰ কম আছে বৰ্তমান সময়ত, কাষ্টমাৰ কম আছে বজাৰত, কাষ্টমাৰ খুবেই কম। দেখিবলৈ হ'লে দিগদাৰ হয়, তথাপিতো আপোনাৰ চেষ্টা কৰিলে নিশ্চয় সফল হ'ব। তেখেতলোকে বেচা কিনা কৰি আছে। তেখেতলোকৰ বেচা কিনা হৈছে, ভাল হৈছে, তেখেতলোকে বেচিছে। এতিয়া এওঁ দেখাই আছে, তেওঁ কৈ আছে কি 500 টকা যোৰা, এওঁ কৈ আছে কি 200 টকা। পিছত মই ভাবিলোঁ কি দুটা আনাৰস ল'ম, আনাৰসৰ দাম সুধিলোঁ, এওঁ 120 টকা যোৰা ক'লে। দুটা ল'লোঁ, বজাৰখিনিও কৰি আনিলোঁ। কৰি আনি কিনে ভাবিলোঁ কি এতিয়া আৰু ভাবিলোঁ কি ঘৰলৈ যাওঁ, ঘৰলৈ যাই থাকোঁ। ঠিক আছে, জয় আই অসম।